হাই গাইজ ৱেলকাম বেক টু মিণ্টুজ ব্লগ। আজি আৰু আপোনালোকৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া বৰ্তমান ৰাতি 6:30 বাজিছে। সেইদিনাৰ ভিডিঅ'টো ৰাতি আৰম্ভ হৈছে, আজিও ৰাতি। তাৰমানে এইটো ৰাতিৰ কৰাই ভিডিঅ', দিনত কৰিলে সিমান এটা ভাল নালাগে। তাতে ৰাতি লাইটিং চাইটিংগিলা হ'ব, অলপ দেখি পেলাই ভাল লাগে। গোটেই ভিডিঅ'টো আপোনালোকক দেখি আছোঁ, গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এনে খোলা তেলে বেছি ভৰা যায় গাড়ীখনত, 1 লিটাৰ ভৰে দাও, দি প্ৰায় 2 লিটাৰ তাতে ডিপুত ভৰাইছোঁ। ভৰালে কি হ'ব যাই নাপাব বাৰু। গ্ৰন্থ বাণিজ্যিক মেলা আদৰিছোঁ, ইনকে যাই পেলাই হয়তো ইনকে সোমবা লাগিব। দেখি আছোঁ ৰ'ব, হয়তো ইনকে যাব লাগিব। পথৰত হৈছে বস্তুটো। এই সেইখন হ'ল 3 নম্বৰ গেট হ'ব। চাউণ্ডটো অফ কৰি দিয়াৰ কাৰণ হৈছে ইয়াতে গান বাজি আছে, এই নানান ধৰণৰ গান বাজি থৈ দিছোঁ। কপিৰাইট আহিব বুলি চাউণ্ডটো গোটেই অফ কৰি দিছোঁ। আৰু মেলাখন চাব পাৰে, সৰু চলিৰ কাৰণে যেখিনি লগা বস্তু ইয়াতে আছে। আৰু কোনোবাই যদি আহিব ইচ্ছা কৰি আছে, সৰু চলি যাৰ যাৰ ঘৰত আছে চবে লৈ যাব পাৰে। এই মেইন ঘৰটোৱে এতিয়া চাব লগা বস্তু। এইটো ঘৰত গাড়ী চাড়ী ঘূৰাব, সেইগিলা বস্তু তাৰমানে সৰু চলিক দেখালে অলপ ভাল। আৰু ইয়াতে কোনোবাই যদি ফটো উঠিব ইচ্ছা কৰে, ইয়াতে উঠিব পাৰিব ফটো। এইটো অলপমান জেগা ফটো উঠাৰ কাৰণেও ৰাখিছে, আৰু সেই এটা ভাল লাগছে ইয়াতে আহি পেলাই। আৰু ইয়াতে সৰু সুৰাকৈ এখন ফাংচন আছে, এই সৰু চলিগিলা তাতে তাৰমানে নাচি আছে। আৰু মানুহ এতিয়া আহিব আৰু নাই, তাৰমানে ৰাতি হোৱাতে ইয়াতে মানুহ। এতিয়া তাৰমানে চেয়াৰগিলা খালিয়ে। আৰু এই মুখে চাব পাৰে চাওমিনৰ দোকান আছে 3-4খন। আৰু এই সেইটো চাইডে লাইট চাইট যি জ্বলি আছে, মই দেখি যাইছোঁ ইয়াতে তাৰমানে এই বল খেলা আছে। এই মুৰ্গী দিব, তাৰমানে গিলাচ তাৰমানে পেলাব লাগিব বল মাৰি। আৰু ইয়াতে হৈছে হ'ল চকৰি ঘূৰাব, এইটো চকৰিটো ঘূৰি আছে চাব পাৰে। তাতে তাৰমানে কণী দিব, নাম্বাৰ মিলিলে কণী আছে, চাৰ্ফৰ পেকেট আছে, দালি আছে, এনেকৈ দিছে আৰু কিবা কানি অলপমান বস্তু এইগিলা চাব পাৰে। আৰু ইয়াতে আছে হ'ল সাজ বাচনৰ, এই নাস্তা পাতি দিয়া ধৰ কাঁহী বাচনৰ এনেকৈ হেৰিগিলা আছে ইয়াতে, আৰু চাজে থোৱা বস্তু, এই বাল্টিং, চাইকেল। আৰু ইটো চাইডে কাপোৰৰ দোকানো আছে, 3-4খনমান কাপোৰৰ দোকান আছে ইয়াতে। 3খনৰ বেছি হ'ব, কিন্তু আছে আৰু যেখিনি তাৰমানে হয় সেইখিনি আছে। অলপ বেগৰ দোকান, এইটো চাইডে তাৰমানে বেগৰ দোকানো মোটামুটি 2-3খনমান হৈছে। আৰু এই মুখে কাপোৰৰ দোকান এখনিৰ পায়, তাৰমানে অলপে আছে, কিন্তু আছে আৰু গোটেইখিনি। খালি ইয়াতে এটা বস্তু নাই, সেইটো হৈছে হ'ল মেলাগিলাত যিটো সেই আচাৰৰ দোকান থাকে, সেই আচাৰৰ দোকানটো নাই ইয়াতে। এনে বাকী যোৱাবাৰ হেৰি কৰাতে আছিল। এতিয়া আমি ইয়াৰে টিকেট কাটোঁ, এটা টিকেটৰ দাম 50 টকাকৈ। টিকেটটো কাটি আমি গাড়ী ঘূৰাটো চাব লাগে ইয়াৰে ভিতৰে যায়। আগতে চাইছিলোঁ, এতিয়া আৰু চাই ভাল লাগিব। এই আগতে আমি তাৰমানে বহুত বছৰ আগতে নলবাৰীত ৰাস চাব যাতে এনেকৈ চাইছিলোঁ। এইবাৰ এতিয়া মোৰ 2 নম্বৰ বাৰ হ'ব এই গাড়ী ঘূৰা। আৰু এইটো প্ৰায় সৰু চলিগিলাই দেখাব লাগে, সৰু চলিগিলাৰ কাৰণে আৰু ভাল। আৰু এইটো বস্তু এবাৰ দেখাই দিব লাগে। অলপ ৰিক্সিও আছে। এইটো সৰু সুৰা ড্ৰোন শ্বট বুলি ক'ব লাগিব আমাৰ হেৰি, যিহেতু ওপৰৰ পৰাই লৈছোঁ শ্বটটো। এইকেইখন যি ঘূৰি আছে, তাতে একবাৰ উঠিছিলোঁ মই যোৱা বছৰ। উঠাতে তাৰমানে ওলে পৰিব লগা হোৱা নাই, এনেকুৱাকৈ জোৰে ঘূৰে দিয়ে। তাৰমানে সৰু চলিখিনিক আনি পেলাই অলপ তাৰমানে এইগিলাখান দেখালি তাৰমানে অলপ ভাল। সৰু চলিগিলা যিহেতু ওচৰতে হৈছে, আমাৰ ইয়াতে চাউল খোৱাৰ পাৰ বুলি কয়, তাতেই হৈছে। ওচৰ পাজৰ কোনোবা কানি যোনী আছে, সৰু চলিগিলা লৈ আনি অলপ এইবিলাক দেখাব লাগে হিচাপ মতে। ইয়াতে এইকেইটা বাৰু ল'ৰা মানুহ, ইয়াতে গাড়ী ঘূৰিছে, কিন্তু এইটো বগা চলা যি পিন্ধি আছে সেইটো ছোৱালী মানুহ। ঘূৰাই চাউল আছোঁ কিনকে ঘূৰা। এনে তাৰমানে চাহ মানুহগিলা কৈছিল ছোৱালী মানুহ এটা আছে, তাকেই এইটো ছোৱালী মানুহটো তাৰমানে ডেঞ্জাৰ ঘূৰিছে। চাই দিয়কচোন।
আহি পেলাই এতিয়া 9:30 বাজিল আৰু এতিয়া ড্ৰেছ চ্ৰেছ কৰি পেলাই তাৰমানে এতিয়া এখন বিয়া আছে বিয়াক লৈকেন যাই আছোঁ মাৰে চিনটো যাব যাবা অলছি পুৰা ফটো উঠি আছে মানে গাড়ীখন বললে বাৰু পাবলৈ কৈছে আহি পাইছে মোটামুটি তাৰমানে তাৰ পৰা আহি পেলাই আৰু ৰখাই নাই 9:30 বাজিল এতিয়া ডাইৰেক্ট হাজোৰ বিয়াখনক লৈকেন যাব লাগে কইনাৰ ঘৰ আহি পেলো আৰু আহি পেলাই বোমা চোমা মাৰি আছে ইয়াতে আৰু ভিতৰে নেদেখাও দে যাই পেলাই আকে বিয়া সিদিনাও বিয়াৰ ভিডিঅ' দেখিছোঁ আজি আৰু ভিতৰে নেদেখাও হাজোৰ বিয়াৰ পৰা আহিবাতে আমাৰ ৰাতি হৈছে কালি মোটামুটি 12টা বেছি দে আহিবাতে আৰু আমি তাৰমানে খাই বৈ অলপ সোনকালে আহিলোঁ আৰু তাতে অলপ দেৰি হৈছে আহিবাতে কিন্তু কালি ৰাতি আৰু ভিডিঅ'টো শেষ নকৰিলোঁ যিহেতু ৰাতি হৈছে আহি পেলাই ডাইৰেক্ট ঘুমাই থাকিলোঁ আজি এণ্ডিং কৰিব আহিছোঁ গতিকে যিখিনি দেখালোঁ সেইখিনি তাৰমানে আমাৰ ইয়াৰ পৰা বেছি দূৰত নহয় চাউলখাৰ মেলাখন গতিকে কোনোবাই যদি যাব ইচ্ছা কৰি আছে যাব পাৰে আৰু সৰু ছোৱালীবিলাক অলপ আমেজটো দিব পাৰে আৰু 22 তাৰিখক লৈকে থাকিব গতিকে একবাৰ চবে চাই আহিবা পাৰে ভিডিঅ'টো এখিনি আছিল লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব ছাবস্ক্ৰাইবটো কৰি দিব গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি দিলোঁ